हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल हातिम आलिस लाइफ बंधुसकल आज पुनराय मैं आपनालोकर माजले उपस्थित हलोहि बेली डुबु डुबु समयते मैं आपनालोकर माजले उपस्थित होइछुहि आज मोर आलोच्य विषय हाइब्रिड जातर कुमड़ा खेती हलेও हाइब्रिड किन्तु एटु हल गिरी सीडर लोकेल धৰণৰ कुमड़ा এই খেতিত যথেষ্ট পৰিমাণে ফলন হয়। তো কথা হল কি ধৰণে কৰিব খেতিত সাৰ কি দিব মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব কি ধৰণৰ মাটিত এই কুমড়া খেতি কৰিলে আটাইতকৈ বেছি ফলন পোৱা যায়। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰিম। তো কুমড়া গছবিলাক আপোনালোকে নিশ্চয় চাব পাৰিছে গছৰ গুৰিবিলাক ধুনীয়াকৈ নিকাম কৰি দিয়া হৈছে। তো কথা হল কি এই কুমড়া যেটো গিৰি সিডৰ ৰাজশ্ৰী গিৰি সিডৰ আপোনালোকক এটা কথাই কৈছো এই গিৰি সিডৰ যিমানবোৰ বীজ আৰু যিমানবোৰ বিধান আপোনালোকে পাব এইবিলাক বিধানৰ কেৱল গিৰি সিডৰ কুমড়াৰ কথা কোৱা নাই জিকা তৰৈ ভেন্দি एटसेट्रा इत्यादि खेतिर विधान आपनालोके गिरी सीडर जदि बीजबिलाक आपनालोके संग्रह करे क्रय करे बजाৰৰ পৰা क्रय কৰি आपनालोके जदि लगाब पारे तो आपनालोকৰ खेतित फलन अटोमेटिकली बाढ़ी যাব। किन्तु फलन बाढ़ी जोৱাৰ हलेও तो নহব केनेকুৱা ধৰণৰ माटी आपनालोके निर्वाचन करिब उख एढुलिया আৰু जिबिलाक पलहुआ माटी बा बालिवहिया तेनेকুৱা माटित आपनालोके कुमड़ा खेती करिब आपनालोके যথেষ্ট परिमाণে फलन पाब। तो कथा हल कि आपनालोকক আজি এই गिरी सीडर राजश्री जेटु कुमड़ा আছে সেই कुमड़ा खेतिर ভিডিও আজি পঠিয়াম। तार आगते मैं কৈছো आपनालोके যদি मोर चेनेলৰ নতুন ভিউয়াर्स হিচাপে আছে তেনেহলে मोर चेनेलটো সাবস্ক্রাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিও অলৰেডি আমি প্ৰত্যেক দিনাই পাই থাকো। এটা কথা কও বহুতে কমেন্ট কৰি মোক কয় দাদা আপুনি ধুনিয়া খেতিৰ ভিডিও বিলাক দি থাকে তো আপোনালোকৰ ইফালে খেতিবিলাক বহুত ধুনিয়া হয় আৰু আপোনালোকৰ ইফালে খেতিত ফলন বিলাক বেছি হয়। মই কবলৈ গলে এই কথাটো आपनालोকক কৈছো মানে কি কেৱল যে আমাৰ ইফালে খাৰুপিটিয়াৰ ফালে যে সবজি হ'ব এই কথাটো একেবাৰে মিছা। কিন্তু আপোনালোকৰ ফালে যে সবজি নহব এটো কেতিয়া আপোনালোকে নাভাবিব। আপোনালোকে যদি আপোনালোকৰ খেতিত ধুনিয়াকৈ আমাৰ খাৰুপিটিয়াৰ খেতিয়কসকলে যি ধৰণৰ পদ্ধতি মতে খেতি কৰে নহয় এই পদ্ধতি মতে যদি আপোনালোকেও খেতি কৰে আপোনালোকৰ খেতিটো প্ৰচুৰ ফলন আপোনালোকে পাব। केवल आपनालोके करि चाওক आपनालोকৰ विधान लागे दाना लागे औषध लागे मैं ए टू जेड आपनालोকক যোগান ধৰিম। ইয়াত অলৰেডি 2.5 বিঘা মাটিত কুমড়া খেতি কৰা হৈছে এই गिरी सीडर যেটো কুমড়া এই 2.5 বিঘা মাটি বিঘা প্ৰতি आपनालोके 800 পৰা 900 কুমড়া आपनालोके 2-3 দিন পিছে কাটিব পাৰিব এক বিঘাত। তেনেহলে 2.5 বিঘা আছে आपनालोके হিসাব কৰি চাব। मोर भिडिओ कोन ठाइर পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তো প্ৰথমতে কি কৰা হৈছিল এই गिरी सीडर যেটো ৰাজশ্ৰী কুমড়াৰ বীজ এটো এগ্ৰিকালচাৰ দোকানৰ পৰা আনা হৈছিল আনি কিনে এই নাৰ্সাৰী আকাৰে বা ভিটি সহকাৰে যেনেবা ফুলকবি ওলকবি বন্ধাকবি যেনেকুৱা আমি ভিটি বনাও তেনেকুৱাকৈ গুটিবিলাক পেলোৱা হৈছিল নাৰ্সাৰী বনোৱা হৈছিল। মই অলৰেডি নাৰ্সাৰী দেখুৱাই দিম। চাব পাৰিছে এই চাওক কিমান পুলি আছে মিনিমাম 2000 পৰা 3000 পুলি অলৰেডি খেতিত আৰু আছে বা নাৰ্সাৰীত। তো এই পুলিখিনি কি কৰা হৈছে যেতিয়া পুলিৰ বয়স 25 পৰা 27 দিন হৈ যায় তেতিয়া আমি কি কৰিব লাগে উঠাই কিনে আমি প্ৰতিটো খুটাই
লগাওঁ আৰু খুঁটাৰ মাজে মাজে এটাকৈ লগাওঁ। তাৰমানে এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব 6 ফুট আৰু গছৰ পৰা গছৰ দূৰত্ব 3 ফুট। নিশ্চয় বুজি পাইছে। এটা কথা হ'ল কোমোৰাৰ বয়স 27 দিন হ'ল গছৰ। এতিয়া লগোৱা হৈছে 10 দিন, 27 আৰু 10 37 দিন, 37 ডেজ। এই 37 ডেজ হোৱাৰ পিছত গছৰ গুৰিবিলাক ধুনীয়াকৈ নিকানি কাম কৰাই দিব। লেবাৰ মাতক, কথা নাই, আপুনি লগত থাকিব। তো লেবাৰ মাতি কিনে যে খেতিত গছৰ গুৰিবিলাক চাফা কৰিব বা নিকানি কাম কৰিব, তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই গছৰ গুৰিত ৰাউণ্ড আকাৰে দানা DAP আৰু ইউৰিয়া মিক্স কৰি চাৰিওফালে দি ৰিং কৰি দি তাৰপিছত নিকানি কাম কৰিব। গছৰ গুৰি যাতে ধুনীয়াকৈ চাফা হয়, মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে। এতিয়া কথা হ'ল খেতিত আপোনালোকে যেতিয়া পুলিবিলাক লগাব তাৰ আগত, তাৰমানে খেতি যেতিয়া প্ৰস্তুত কৰিব মাটি প্ৰস্তুত কৰাৰ সময়ত আপোনালোকে ৰাসায়নিক সাৰ অলপ দিব লাগিব। সেইটো হ'ল ছুপাৰ বিঘাই প্ৰতি 25 পৰা 30 কিলো, ছুপাৰ পটাছ দিব 10 পৰা 12 কিলো, ইউৰিয়া 10 পৰা 12 কিলো, DAP 10 পৰা 12 কিলো দি ধুনীয়াকৈ হাল মাৰিলে, মোৱাৰ পিছত আপোনালোকে ইফালে চাং ৰেডি কৰি থৈছে আগৰ পৰাই। এতিয়া গছৰ পুলিবিলাক, কোমোৰা গছৰ পুলিবিলাক আপোনালোকে কি কৰিব লাগিব, 3 ফুট দূৰে দূৰে গছ লগাব লাগিব আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট ৰাখিলে বাছ, ক্লিয়াৰ। এতিয়া মূল কথালৈ আহোঁ। ভিটিত যেতিয়া পুলিখিনি প্ৰস্তুত কৰা হৈছিল আমাৰ, তেতিয়া আমি কি কৰিছিলোঁ, উৰণীয়া পোকৰ ঔষধখিনি, কিন্তু আপোনালোকে যদি পুলি পেলাইছে বা পেলাব বা তাৰ কাৰণে প্ৰস্তুতি লৈছে, তেতিয়া আপোনালোকে উৰণীয়া পোকৰ ঔষধবিলাক দিব। বাচ্চা, তাৰ লগতে দাহাত, ইকা, একতাৰা, এইবিলাক ঔষধ দিব। আৰু এটা কথা কৈছোঁ, মানে কি, যেতিয়া এই চাওক নিকানি কাম কৰা হ'ল, এই সময়তে আপোনালোকে কি কৰিব লাগিব, নিকানি কাম কৰাৰ পিছত দানা, ঔষধ, সাৰ দি আপোনালোকে ৰাউণ্ড আকাৰে খেতিত গুৰিবিলাক ৰাউণ্ড আকাৰে বা পইণ্ট আকাৰে সাৰখিনি দি যে নিকানি কাম কৰিলে, তেতিয়া এটা কাম কৰিব লাগিব আপোনালোকে। নিকানি কাম কৰা শেষ, মাটিবিলাক শুকোৱা হ'ল, এতিয়া গছত আকৌ স্প্ৰে কৰিব লাগিব। সেই সময়ত স্প্ৰে কৰিবলৈ হ'লে কি কৰিব লাগিব, যদিও সৰু কোমল গছবিলাক নহয়, তেতিয়া আপোনালোকে পুনৰাই দাহাত স্প্ৰে কৰিব পাৰিব, পকেট স্প্ৰে কৰিব পাৰিব, তাৰপিছত লপ্ৰিঅ, এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক আপোনালোকে স্প্ৰে কৰিব, যাতে গছৰ পাতবিলাক সৰু থাকোঁতেই কেঁকুৰি নাহে, ফুলি নাযায়। সাৱধানতা অৱলম্বন কৰিব লাগিব। শিপাৰ দানাবিলাক দিব ৰটেক্স, তাৰপিছত ব্লেক পাৰ্ল, বায়'গোল্ড, স্পাৰ্কাৰ জিয়াৰ, নেট্ৰোপালছ, এইবিলাক দানা আপোনালোকৰ খেতিত দিব। আৰু খেতিত ফাৰ্ষ্ট টাইম চূণ সিঁচিব। আৰু পিছলৈও যদি আপোনালোকে পাৰে, আৰু কোম্পানী উন্নত ধৰণৰ চূণবিলাক ওলাইছে, মাটিৰ যিটো বীজাণু থাকে, বীজাণু নাশ কৰিবৰ কাৰণে ভাল ভাল চূণবিলাক আমাৰ মাজলৈ এণ্ট্ৰি কৰিছে। সেই চূণবিলাকো আমি খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব পাৰোঁ। এই চূণ দিলে মাটিত থকা যিটো আইৰণ আছে, সেই আইৰণটো কাটি যায়। নিশ্চয় বুজি পাইছে দাদা বাইদেউসকল। মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ উন্নত খেতিবিলাক কৰিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব। এই কথাটো নক'ব যে আমি নোৱাৰোঁ, নাপাওঁ, কৰিব নোৱাৰিম নেকি, এই কথাটো ভাষাটো যদি কয় বেয়া লাগিব। মই আপোনালোকৰ লগত আছোঁ, দানা লাগে, ঔষধ লাগে, আপোনালোকক কিবা বুজাব লাগে বা আলোচনা কৰিব লাগে, মই A to Z আপোনালোকৰ লগত 24 ঘণ্টাই আছোঁ। আপোনালোকে কেৱল খেতি কৰক। এটা কথাই আমি কওঁ কি, আমাৰ সোণৰ অসম আমি গঢ়ি ল'ব লাগিব, আগুৱাই ল'ব লাগিব, যাতে আমি পিছুৱাই নাথাকোঁ। আমি সেই কৰ্মৰ ফালে আমি গতি কৰিব লাগিব। সদায় খোজ আগফালে দিব। আমি কেনেকৈ আগুৱাব পাৰোঁ। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। যিখিনি কথা কৈছোঁ আপোনালোকে A to Z কথাখিনি শুনক, মোৰ কথাখিনি ফ'ল' কৰক। আপোনালোকে এই পদ্ধতিমতে খেতি কৰি সফল হৈ তাৰে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।